গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত কাৰিপাৰা ফুলগুৰি গাঁৱৰ গোবিন্দনাথৰ পত্নী লীনা কলিতা নাথ বয়স 25 আৰু পুত্ৰ উদ্দীপন নাথ বয়স 3 বছৰ বুধবাৰে দিনৰ 10 বজাত ঘৰৰ পৰা কাৰিপাৰা বজাৰত বিয়াৰ প্ৰেজেণ্ট আনিবলৈ গৈ হঠাৎ পেটৰ বিষ বুলি ঘৰলৈ ফোন কৰে আৰু ফোন কৰি জনায় যে মোৰ পেটৰ বিষ হোৱাৰ বাবে মাটিয়া আদৰ্শ চিকিৎসালয়লৈ আহিছোঁ ঘৰলৈ যোৱাত অলপ দেৰি হ'ব এনেকৈ আবেলি 4 বজাত ঘৰলৈ উভতি নহা বাবে ঘৰৰ মানুহে বিচাৰিব ধৰে ৰাতি 9 বজালৈ উভতি নহাত মাটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে এতিয়া ভুক্তভোগী পৰিয়ালটোৱে অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ জনায় যে যদি কোনোবাই তেওঁলোকৰ বোৱাৰীৰ লগতে নাতিজনক কৰবাত দেখা পায় তেন্তে 6000411950 এই নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ অনুৰোধ জনায় গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট এনি খবৰ আপোনাৰ এইটো যে নিৰুদ্দেশ যে হৈছে আপোনালোকে বোৱাৰী আৰু নাতি হয় বোৱাৰী আৰু নাতি কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছে বুধবাৰে এখন গাঁৱতে বিয়া আছিল বিয়াৰ প্ৰেজেণ্ট আনিব যাওঁ বুলি ওলাই গৈছে প্ৰেজেণ্ট আনিব ক'লৈ গৈছিল আমাৰ কাৰিপাৰা বজাৰ বুলি কয় তাতে কাৰিপাৰা বজাৰত গৈছে যোৱাৰ পিছত বজাৰ পায়ে তাইৰ পেট বিষোৱা বুলি কৈ মাটিয়াত যাওঁ বুলি খবৰ দিছে খবৰ দিয়াত তেতিয়া মই ক'লোঁ তাই প্ৰেজেণ্ট আনো বুলি কৈ বজাৰ পাই তাই কি পেট বিষাল তেতিয়া ক'লোঁ যিটো মিছা কথা তাই কিয় পেট বিষোৱা বুলি ক'ল মাটিয়াত কেলে গ'ল তেতিয়া সৌৰাকে কৈছে বিউটি পাৰ্লাৰ বুলি কৈ যে তাতে যায় নহয় তাতে গৈছে বোধহয় তেনেকৈ কৈছে মই বোধহয় হ'ব পাৰে এনেকৈ ক'লোঁ আৰু মাটিয়া হস্পিটেলত যোৱা বুলি কৈছিলে আকৌ হেৰি মাটিয়াত মানে হস্পিটেলত যোৱা বুলি কৈছে কৈ পেলাই আমি আৰু হস্পিটেলত গৈছে যেতিয়া কেলে গ'ল পেটটো তাইৰ বিষোৱা নাই একো হোৱা নাই কি ধুনীয়াকৈ আছে ৰাতিপুৱাৰ পৰা মই বিয়াত পানী তোলাত যাব ক'লোঁ লৰালৰিকৈ ওলাই পেলাই কৈ কি মই প্ৰেজেণ্ট আনিব যাওঁ যোৱা কি আনিম মা বোলো তুমিতো কাপোৰ আনো বুলি কৈছে আনা কাপোৰ তেনেকৈ কৈছে কোৱাতে বজাৰ পাই পেলাই পেট বিষ হোৱা বুলি কৈ মাটিয়াত গৈছে এতিয়া গৈ পেলাই মিছা কথা কৈছে ফোন কৰিছে মই 30 নম্বৰত আছোঁ মোৰ দেৰি হ'ব মস্ত ভিৰ এনেকৈ কৈছে কওঁতে আৰু আমি মানি লৈছোঁ হয় দে পিছত 1 ঘণ্টামান তেনেকৈ গ'ল আৰু ভিৰ বুলি ক'ল না অলপ পিছত আকৌ ফোন কৰিছে বা মই জেঠায়েকজনী মোৰ বেটি আৰু বাইদেউ ক'ব লাগে তাই বা মই গৈ আছোঁ দে তেনেকৈ ফোন কৰিছে একবাৰ আকৌ ফোন কৰিছে ল'ৰাটোৱে ফোন কৰিলে কামৰ পৰা লীনাটোক মাটিয়া যাব হাক দিছোঁ কেলে গৈছা বোৱাৰীগৰাকীৰ নাম লীনা হয় তই আহিলি নে নাই মই আহি পাইছোঁ বজাৰত দোকানত বস্তু লৈ আছোঁ তেনেকৈ কৈছে বাছ আমাৰ আৰু চিন্তা নাই যে আহি নাপায় তেতিয়া চিন্তা হ'ল ল'ৰাটোক ক'লোঁ ৰাম 4টা বাজে 3টা বাজে ক'লৈ গ'ল তই ক'ত কামত আছা গুচি আহ তেনেকৈ ক'লোঁ আৰু বয়স কিমান হ'ব বোৱাৰীজনীৰ 25 মান হ'ব 24-25 আৰু নাতিটোৰ আপোনাৰ 2.5 বছৰ এতিয়া ফোন কৰি পোৱা নাই ফোন কৰি মানে তেনেকৈ যাৰ নাম্বাৰ আছে যাৰটোত ফোন কৰি চাই কেতিয়াবা চুইচ অফ পায় কোনোবাবাৰ আকৌ ৰিচিভো কৰে কথা নকয় থানাত মিচিং কেছ দিছেনে দিছোঁ হয় কেতিয়া দিছে সেইদিনা ৰাতিয়ে দিছোঁ হস্পিটেলত বিচাৰিও গ'লোঁ ল'ৰাই আৰু মই বুধবাৰে ৰাতিয়ে দিছে যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলে তেতিয়া নথি পত্ৰ কিবা টকা পইচা লৈ গৈছিলে নেকি হয় এই মাটিৰ টেকেলিত নোট ভৰাই থৈছিল 5,000 মান থাকিব লাগে আৰু ল'ৰাটোৰ মতে সেইখিনি লৈ গৈছে আকৌ সোণৰ চেইন আছিল তাইৰে সোণৰ খাৰু আছিল সোণৰ ৰিং আছিল সেইবিলাক নিছে আকৌ বাচ্চাটোৰ জন্ম চাৰ্টিফিকেট নিছে আৰু তাইৰ ডকুমেণ্ট কিবা তাইৰ ডকুমেণ্টখিনি গোটেই লৈ গৈছে আধাৰ কাৰ্ড পান কাৰ্ড ঠিক আছে